নাগৰিক সমাজৰ প্ৰতিনিধি বুজ ল'লে ডকমকা কাণ্ডৰ নাগৰিক সমাজ অসমৰ এটা প্ৰতিনিধি দল উপস্থিত হ'ল কাৰ্বি পাহাৰত দলটোত আছিল বীৰেন সিংহ লোকনাথ গোস্বামী ধীৰেন্দ্ৰনাথ শইকীয়া পৰেশ মালাকৰ অখিল ৰঞ্জন দত্ত প্ৰশান্ত ৰাজগুৰু ময়ূৰ বৰা মৃণাল গোহাঁই নেতাজী বসুমতাৰী ঋতুপৰ্ণ গগৈ আৰু আবিদ আজাদ ডকমকাত সাক্ষাৎ জিলা উপায়ুক্তৰ স্থানীয় বিধায়কক ডকমকাৰ পিছতে প্ৰতিনিধি দলটোৱে ডিফু প্ৰেছ ক্লাবত এক মত বিনিময় অনুষ্ঠানত অংশ লয় অনুষ্ঠানটোত বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধি সাহিত্যিক আৰু সমাজকৰ্মী উপস্থিত থাকে ডকমকা কাণ্ডক সকলোৱে একেমুখে গৰিহণা দিয়াৰ উপৰিও গণ উন্মাদনা আৰু ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ প্ৰসংগও উত্থাপিত হয় কোনো দুষ্কৃতিকাৰীকহে আমি শাস্তিৰ বাবে দাবী জনাম আমি কিন্তু কোনো এটা জাতি জনগোষ্ঠীৰ মানুহক সকলোকে একেলগে আমি বদনাম কৰাটো অনুচিত আমি কেতিয়াবা আৱেগৰ বশৱৰ্তী হয় মই সংবাদ মাধ্যম বুলি কোৱা নাই আমাৰ কোনোবা মানুহেও কেতিয়াবা ছ'চিয়েল মিডিয়াত এনেধৰণৰ মন্তব্য দিয়া পৰিলক্ষিত হয় গতিকে এনে স্পৰ্শকাতৰ সময়ত আমি সেই আৱেগ এৰি আমি যুক্তিৰ জৰিয়তে যদি চলোঁ আমি পাহাৰ ভৈয়ামৰ যদি সমন্বয় আমি সৃষ্টি কৰিব পাৰোঁ বা পুনৰাৱিষ্কাৰ কৰিব পাৰোঁ এই অসমত আহি পৰা অন্যান্য সংকট আজি জাতিধ্বংসী বিলৰ সংকটকে লৈ আমি কিমানবোৰ সংকটৰ আগত পৰিছোঁ সেই গোটেইখিনি কথা আমি কিছু পৰিমাণে অতিক্ৰম কৰিব পাৰিম বুলি আমি সাহস পাম আনহাতে পাহাৰ ভৈয়ামৰ সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে এটা দুষ্ট চক্ৰই অপচেষ্টা চলোৱা বিষয়টোও উত্থাপিত হ'ল এই পদ্ধতিগত যিটো প্ৰচাৰ চলিছে এই পদ্ধতিগত প্ৰচাৰৰ বিপৰীতে নাগৰিক সমাজ একত্ৰিত হ'ব লাগিব কাৰণ ঘটনা এটা ঘটিব তাৰ কাৰণে আমাৰ চিৰস্থায়ী যিটো সম্পৰ্ক আছে তাক আমি কেতিয়াও বিনষ্ট হ'বলৈ দিব নোৱাৰোঁ এজন বা দুজন বা 100জন মানুহৰ কিবা এটা ঘটনাৰ বাবে সমগ্ৰ অসমখনত এটা স্থায়ী অশান্তি আমি সৃষ্টি কৰিব নোৱাৰোঁ ইপিনে কাৰ্বি পাহাৰৰো সাহিত্যিক বুদ্ধিজীৱী সাংস্কৃতিক কৰ্মীয়ে অনুষ্ঠিত কৰিলে এক বিশেষ সভা এই সভাটো একেমুখে গৰিহণা দিয়া হ'ল ডকমকা কাণ্ডৰ ডিফুৰ পৰা দীপেন বৰা প্ৰাগ নিউজ